আমি বনাই আছিলোঁ মিনি ব্লগ, কিন্তু মই নাজানো ও ইনকে ব্লগ বনাই নেকি? আচ্ছা, এতিয়াহে বঢ়িয়াকৈ বনিব আমাৰ ব্লগ। লিপষ্টিক লগাই আহিছোঁ জুডিঅ'ত গৈ পেলাই, কিন্তু তাই লিপষ্টিকটো তাইৰ। আমি ভাল ছোৱালী। মই আৰু মোৰ ফ্ৰেণ্ডছ কেইজনী গৈছিলোঁ তেজপুৰ টাউনলৈ। তাত খোজকাঢ়ি থাকোঁতে পানীপুৰিৰ দোকান দেখিলোঁ, আৰু পানীপুৰিৰ দোকান দেখি ছোৱালী নাযাব এনেকুৱাতো হ'বই নোৱাৰে। আকৌ চুইট শ্বপত গৈ ঘেৱাৰ খালোঁ, কিন্তু ইমান টেষ্টি নাছিল। এতিয়া আমি গৈ আছোঁ তেজপুৰৰ ফেমাছ চক বাজাৰ গলিটোৰে, আৰু মই এইটো হেডটো কিনি ল'লোঁ ইয়াৰ পৰাই। হাবিবি কাম টু ডুবাই। আমি চবেই চশমা চাই চাই টাইম পাছ কৰি আছিলোঁ। এযোৰ চশমা লৈ ল'লোঁ হয়, কিন্তু দাদাই দামটো কমাই নিদিলে, চ' আমি গুচি আহিলোঁ। আমি একগাল ফল কিনিলোঁ। মই মানে হাইড্ৰেটেড হৈ থাকোঁ চব। গাইজ, মুনমিৰ কাৰণে বয়ফ্ৰেণ্ড লাগে। মোৰ নাম মুনমি শৰ্মা, মোৰ কাৰণে এজন বামুণ ল'ৰা হ'লে ভাল। এইবিলাক ফটো আমি কৰি খোজকাঢ়ি থাকোঁতে আমাৰ আকৌ ভোক লাগি গ'ল, চ' আমি আকৌ খাবলৈ গুচি গ'লোঁ ক'ল পাৰ্কৰ ওচৰৰ খাওগলিটোত। দিছ ইজ দ্য ফুড উই এট। খোজকাঢ়ি গণেশ ঘাটৰ ওচৰলৈ গ'লোঁ আৰু দেখিলোঁ ইমান গৰাখহনীয়া হৈছে। আগতে ইমান নাছিলে, বহুত দূৰলৈকে যাব পৰা আছিল। আকৌ গণেশ ঘাটৰ ওচৰৰ ফুড ষ্টলকেইটাত খানা খাব ধৰিলোঁ। এবাৰ খালোঁ ফ্ৰুট চালাড। পিছে হাম ফ্ৰুট চালাড খানে লাগে, ইভেণ্ট টু চে তিনিওটা চালাড বেলেগ বেলেগ আছিল। ইয়াৰ পিছত আমি STC বাছ ষ্টেণ্ডলৈ গুচি গ'লোঁ, কজ আমাৰ ইউনিভাৰ্চিটিলৈ বাছ আছিলে। এণ্ড হিয়াৰ দ্য ভিডিঅ' কামছ টু এন এণ্ড। চি ইন দ্য নেক্সট ভিডিঅ'।